কৃষ্ণ যোৱা 4 দিন ধৰি ধাৰাসাৰ বৰষুণ চাৰিওপিনে পানী পানী হৈ গৈছে কি কৰোঁ কতো যাবও নোৱাৰি ঘৰতেনো টোপনিয়াই কি কৰিম সেইকাৰণে ভাবিলোঁ ভকত বান্ধৱৰ লগতে অলপমান কথা পাতোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভক্তি প্ৰদীপ নামৰ এখন গ্ৰন্থ লিখিছে আৰু বোধহয় তেওঁৰ জীৱনৰ দ্বিতীয় গ্ৰন্থ প্ৰথম বোধহয় হৰিশ্চন্দ্ৰ উপাখ্যান তাৰপিছত ভক্তি প্ৰদীপ আৰু এই ভক্তি প্ৰদীপ গ্ৰন্থখন ভকতি পন্থত উৎকৰ্ষ সাধন কৰাৰ বাবে অমূল্য অৱদান এই গ্ৰন্থখন গৰুড় পুৰাণৰ কৃষ্ণ অৰ্জুন সংবাদ তাক আধাৰ কৰি সম্বলিত কৰা হৈছে আৰু গুৰুজনাই এই সম্বাদক কৃষ্ণ আৰু অৰ্জুনৰ মাজৰ সম্বাদক মহন্তৰ গতি বুলি আখ্যায়িত কৰিছে হে ৰাম সংহাৰ ভ্ৰমিলো জিতু কৃষ্ণ কন জানি কৰিলন্ত কৃপা মুক সেহি চক্ৰ পানী ঈশ্বৰ কৃষ্ণ কমই ভৈল পৰিচয় হেৰায় কৃষ্ণ কবজু তেজি মায়া ময় গুৰুজনাই অতি দিনহীন হৈ কৈছে যে তেওঁক সেই কৃষ্ণই কৃপা কৰিছে যি কৃষ্ণক নাজানি আমি সকলোৱে সংসাৰত নিৰন্তৰ জন্ম মৃত্যুৰ গৰাহত পৰিভ্ৰমি আছোঁ যি কৃষ্ণক সমস্ত মায়াময় তেজি ভুজিব লাগে তেৰাৰ সেই ঈশ্বৰ কৃষ্ণৰ লগত পৰিচয় হৈছে তেওঁ নিজে লিখা নাই তেওঁ লিখিছে ঈশ্বৰৰ কৃপাত সেইভাবে আমাহাবক উপদেশ দিছে যে মায়াময় বিষয় ত্যাগ কৰি সদানন্দ কৃষ্ণক একান্ত মনে অৱনত হৈ ভজিব লাগে আৰু পুত্ৰ পত্নী দে গে বৈষয়িক আলাপ সমস্ত মিছা দেখা দিয়ে আনন্দৰ পুৰি হেন পায় কিন্তু ই আচলতে মিছা অসন্তৰ সংগ ইও একমাত্ৰ মিছাহে পুত্ৰ পত্নী তনু মিছা আনন্দৰ পুৰি অসন্ত আলাপ যত বচন চাতুৰি মায়াময় বিষয়ত তেজি মিছা মতি সদানন্দ ঈশ্বৰ কৃষ্ণক কৰোণতি গুৰুজনাই কৈছে ভক্তি প্ৰদীপ জগত পবিত্ৰকাৰী শাস্ত্ৰ সাক্ষাৎ অমৃত যাক শুনিলে সাধুসকল কৃতকৃত্য হ'ব পাৰে যিসকলৰ কৃষ্ণ সেৱা কৰাৰ শ্ৰদ্ধা ৰুটি আছে যাৰ বৈকুণ্ঠ গতি প্ৰাপ্তিৰ বাঞ্ছা আছে তেওঁলোকে ভক্তি প্ৰদীপ নামৰ ভাগৱত পদ একচিত্ত মনে শুনা নিতান্তই আচলতে আৱশ্যক মহাপাপচয় আছে যাৰ হৃদয়ত ভকতিৰ কথা তাৰ নপখে কাণত জানি প্ৰায়চিত্তৰ কৰিও হবে কাম প্ৰথমে ঘুখিও কৃষ্ণ কৃষ্ণ মহানাম আমাৰ নিচিনা পাপী হ'বক কৈছে যিসকলে নিজকে পাপী বুলি মনে কৰে সেইসকলক কৈছে যে সাধাৰণতে পাপীৰ কাণত কৃষ্ণ কথা কৃষ্ণ লীলামৃত আচলতে বিন্দে তথাপিতো যদি সেই পাপৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেনেহ'লে কৃষ্ণ কৃষ্ণ মহানাম যি তাক আমি ঘুখিব লাগে আনহাতে যাৰ হৃদয়ত সেই তাকে কৈছে গতিকে ভক্তি প্ৰদীপ ভাগৱত পদ শুনাৰ আগতে হৰি হৰি ঘুখি প্ৰায়চিত্ত কৰিবলৈ কৈছে কৃষ্ণ কৃষ্ণ ৰাজযজ্ঞত যুধিষ্ঠিৰৰ
ঋষিসকলৰ মাজত আলাপ চলিছে। ময়দানৱৰ দ্বাৰা নিৰ্মিত মহাদিব্য সভা, আৰু সেই সভাত যুধিষ্ঠিৰৰ ৰাজযজ্ঞত আজি মানে আৰম্ভ হৈছিল। ৰাজযজ্ঞত সমস্ত দেৱঋষি, ৰাজঋষি, ব্ৰহ্ম ঋষি একত্ৰিত হৈ আনন্দ মনে নিজ নিজ মত অনুসৰি সংবাদ আৰম্ভ কৰিলে। যজ্ঞ দান ব্ৰতে মুখ্য কাহাৰো যুগুতি, কেহ বোলে মহাযোগ জ্ঞানেহে মুকুতি, কেহ বোলে সাধে গতি, এই ৰাজহুই অংগীৰা নাৰদে বুলিলন্ত ইয়নুই। সমস্ত ঋষিসকলে নিজ নিজ মতি অনুসৰি মুক্তিৰ পথ নিৰ্ণয় কৰি কৈছে, কিন্তু নাৰদ আৰু অংগীৰা ঋষিয়ে তাক অস্বীকাৰ কৰিছে। তেওঁলোকৰ মতে জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গৰ জৰিয়তে সাধনা কৰা অত্যন্ত ক্লেশদায়ক। অলপ ছিদ্ৰ থাকিলে সমস্ত সাধনা ভ্ৰষ্ট হৈ যায়। ৰাজযজ্ঞ কৰি পুণ্য আৰ্জি ব্ৰহ্মলোক পাব পাৰে, কিন্তু চিনে পুণ্যে মৰ্তলোকে বিচন্তি। পুণ্য যদি ক্ষয় হয় তেনেহ'লে পুনঃ কৰ্মবন্ধ অনুযায়ী সংসাৰলৈ আহি নানা যোনিত ভ্ৰমিব লগা হয়। তপ জপ যোগ আচৰণ কৰি ব্ৰহ্মলোকতো আত্মভোগৰ পৰা বঞ্চিত হয়, কেৱল ইন্দ্ৰিয়ৰ ভোগ প্ৰাপ্তি হয়। হে ৰাম মায়াময় দেৱ ধৰ্ম সমস্তে বিনাশী, আত্মসুখ আছে বুলি শুনি উঠে হাখি, নাৰদ অংগীৰাই কৈছে। তেওঁলোকৰ মত শুনি অৰ্জুনৰ মনত সংশয় উপজিল, আৰু যেতিয়া সংশয় উপজিল তেতিয়া ওচৰতে থকা কৃষ্ণক অৰ্জুনে প্ৰশ্ন কৰিলে, হে পৰম ব্ৰহ্ম, হে পৰমেশ্বৰ, হে ভগৱন্ত, ঋষি সমস্তৰ মত শুনি কোনটো মত শুদ্ধ নিৰ্ণয় কৰিব পৰা নাই। একে কথা উদ্ধৱে প্ৰশ্ন কৰিছে শ্ৰীমদ ভাগৱতৰ ১১ স্কন্ধ। তাত কৈছে যে বেদ যদি একেই আৰু বেদৰ যদি তত্ত্বমৰ্ম যদি তুমিয়ে, তেনেহ'লে সমস্ত ঋষিবিলাকে কিয় ভিন্ন ভিন্ন মত ধাৰণ কৰিছে, তেওঁলোকে কিয় উপদেশ ভিন্ন ভিন্ন দিয়ে। অৰ্জুনৰো সেই গতিকে কৈছে, হে নাথ, হে গোবিন্দ, মই একেবাৰে অজ্ঞান, মূৰমতি, মোৰ সংশয় চিত কৰা। এই যাগ যজ্ঞ তপ জপ তীৰ্থ যোগ মহাদান তুলাদান এইবিলাক আচৰি কেনে গতি প্ৰাপ্তি হয়। ইয়াৰ উত্তৰত হেন শুনি কৃষ্ণদেৱে দিলা সমিধান, শুনা সখী কহো বেদবাক্যৰ প্ৰমাণ। অৰ্জুনৰ প্ৰশ্ন শুনি পৰম ব্ৰহ্ম পৰমেশ্বৰ ভগৱন্তই বেদবাক্যৰ দ্বাৰা সমিধান দিবলৈ ল'লে। হে সখী, ৰাজুই যজ্ঞ তুলাদান যাগযোগ আচৰ্য জীৱই পুনঃ এই ঘোৰ সংসাৰত পৰি নানা যোনিত পৰিভ্ৰমণ কৰি অশেষ দুখ কষ্ট ভোগ কৰিবলগীয়া হয়। ৰাজুই যজ্ঞ কৰি ব্ৰহ্মাৰ লোক, তুলাদানৰ জৰিয়তে তপলোক পাব পাৰে, আন আন যজ্ঞ আচৰি ইন্দ্ৰলোকলৈ গতি কৰিব পাৰে, আনহাতে ভক্তিহীন জ্ঞান যোগ আচৰি একো ফল প্ৰাপ্তিও নহয়, স্বৰ্গও নাপায়, মাত্ৰ দুখ প্ৰাপ্তি হয়। জ্ঞান যোগ আচৰি ধানৰ পাতান বান্ধি, পতান ধানৰ যিবিলাক কুলাৰে জাৰিলে আগত পৰে, আৰু বৰষুণৰ পানীৰ পৰা মাছ পাবলৈ আশা কৰা একে কথা। ধানৰ পতান বান্ধি চাউল পাবলৈ আশা কৰা আৰু বৰষুণৰ পানীত মাছ পাবলৈ আশা কৰা যেনেকুৱা, গতিকে ভক্তিহীন জ্ঞান যোগৰো সেই একেই। গতিকে তোমাক কি ক'ম? কৃষ্ণৰ অমৃতময় সমিধান শুনি অৰ্জুনৰ মনত পুনৰ প্ৰশ্ন জন্মিল, হে প্ৰভু, যদি যাগ যোগ সমস্ত যজ্ঞ ভ্ৰষ্ট হয় তেনেহ'লে কি আচৰিলে মুখ্য প্ৰাপ্তি হ'ব পাৰে? মুখ্য প্ৰাপ্তিৰ উপায় কি? তোমাৰ বাদে এই সংশয় কোনেও ছেদ কৰিব নোৱাৰে। গতিকে হে গোবিন্দ, তুমি মোক কৃপা কৰা,
অৰ্জুনৰ প্ৰশ্ন দেখি শুনি কৃষ্ণই ক'লে সখী একমাত্ৰ মুঠ ভকতিহে জীৱৰ কৰ্মবন্ধ ছেদ কৰিব পাৰে মোৰ ভক্তি কৰি অপ্ৰয়াসে মোক্ষ পাব পাৰে আনকি কোনো বিঘিনিও বাধাগ্ৰস্ত কৰিব নোৱাৰে কোনোবাই যদি কৌটি কৌটি জন্ম যোগ জ্ঞান অভ্যাস কৰে নাইবা তৰ্ক শাস্ত্ৰ বেদ সমস্ত জানে তথাপিও কিন্তু মোক জানিব নোৱাৰে কহো সত্যে পাৱে মোক কেৱলে ভকতি মহাভকতিৰ গুণ কৈও শেষ কৰি মহাভক্তিৰ কথা কৈ শেষ কৰিব নোৱাৰি সেয়েহে তুমি মুঠ মাত্ৰ ভকতি আচৰা কাৰণ ভকতিত বিনে গতিদাতা আন একোৱেই নাই বেদ আৰু বেদৰ মন্ত্ৰই ইয়াৰ প্ৰমাণ আজি ইয়াতে সামৰিছোঁ ইয়াৰ পিছত পুনৰ অৰ্জুনৰ প্ৰশ্ন আহিব আৰু ভগৱান কৃষ্ণই উত্তৰ দিব কি সুন্দৰ গ্ৰন্থ গতিকে ইয়াক যদি কোনোবাই জানি মানি যদি আন দেৱধৰ্ম এৰি কৃষ্ণত ভকতি কৰে তেনেহ'লে সেই জীৱৰ কল্যাণ হোৱাটো নিশ্চিত কৃষ্ণ